Good evening, children. আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মানৰ ইংৰাজী পাঠ্যপুথিৰ 12 নম্বৰ পাঠটো শিকাবলৈ ওলাইছোঁ। এই পাঠটো এটা কবিতা দিয়া হৈছে। কবিতাটোৰ নাম হৈছে The World from a Railway Carriage. The World from a Railway Carriage. কবিতাটো লিখিছে R.L. Stevenson. এতিয়া আমি কবিতাটো পঢ়িম, মন দি শুনিবা আৰু উচ্চাৰণবিলাক সঠিকভাৱে কৰিবলৈ আৰু অৰ্থ বুজিবলৈ চেষ্টা কৰিবা। The world from a railway carriage. Faster than ferries, faster than witches, bridges and houses, hedges and ditches. Faster than ferries, faster than witches, bridges and houses, hedges and ditches. এই কবিতাটোত কবিয়ে এবাৰ ৰেল যাত্ৰাৰ সময়ত হোৱা অভিজ্ঞতা বৰ্ণনা কৰিছে। কবি ৰেলত উঠি কোনোবা ঠাইলৈ গৈছিল আৰু যাওঁতে তেওঁ ৰেলৰ খিৰিকীৰে বাহিৰলৈ কেনেকুৱা দৃশ্য উপভোগ কৰিছিল সেই বিষয়ে ইয়াত বিশদভাৱে বৰ্ণনা কৰিছে। তেওঁ কৈছে যে পৰিবিলাকতকৈও বা ডাইনীবিলাকতকৈও বেছি জোৰত তীব্ৰগতিত দলংবিলাক, ঘৰবিলাক, ঘৰৰ চৌপাশৰ গছ-গছনিৰ বেৰাবিলাক আৰু খালডুংবোৰ পাৰ হৈ ৰেলখন তীব্ৰগতিত গৈ আছে। And charging along like troops in a battle, all through the meadows, the horses and cattle. এতিয়া কবিয়ে অনুভৱ কৰিছে যেন ৰেলখন যুদ্ধক্ষেত্ৰত সৈন্যবিলাকে বিৰোধী পক্ষৰ সৈন্যৰ ওপৰত জঁপিয়াই পৰিবলৈ যি তীব্ৰগতিত যাত্ৰা কৰে, ঠিক তেনেদৰে গৰু ম'হ ঘোঁৰা আদি চৰি থকা ঘাঁহনিবিলাকৰ কাষেদি পাৰ হৈ গৈছে। মই আকৌ কৈছোঁ, যুদ্ধক্ষেত্ৰত যিদৰে সৈন্য দলবিলাকে বিৰোধী পক্ষৰ সৈন্য দলক আক্ৰমণ কৰিবলৈ তীব্ৰগতিত আগবাঢ়ি যায়, ঠিক তেনেদৰে ৰেলখন গৰু ম'হ ঘোঁৰা আদি চৰি থকা ঘাঁহনিবিলাকৰ কাষেদি পাৰ হৈ গৈছে। All of the sides of the hill and the plain fly as thick as driving rain. কবিৰ এনে লাগিছে পাহাৰ পৰ্বত ভৈয়াম যিখিনি তেওঁ বাহিৰ ফালে দেখিছে খিৰিকীৰে, গোটেইবোৰ যেন এজাক মুখলধাৰ বৰষুণত যিদৰে বৰষুণৰ টোপালবোৰ খুব খৰকৈ পৰে, ঠিক তেনেদৰে যেন তেওঁৰ চকুৰ আগেদি পাৰ হৈ গৈছে। And ever again in the wink of an eye, painted stations whistle by. চকুৰ প্ৰচাৰতে ৰং বিৰঙেৰে ৰং কৰা ষ্টেচনবোৰো উকি মাৰি ৰেলখনে পাৰ কৰি গৈছে। Here is a child who clambers and scrambles all by himself and gathering brambles. তেওঁ খিৰিকীৰে এটা শিশু দেখিছে যি ওপৰলৈ বগুৱা বাই উঠিছে, নিজৰ হাত আৰু ভৰিৰে সমানে অতি কষ্টৰে তেওঁ বগুৱা বাই উঠি ব্ৰেম্বলছ অৰ্থাৎ ব্লেকবেৰী ক'লা জামুবিলাক গোটাইছে। Here is a tramp who stands and gazes. ট্ৰেম্প মানে হৈছে অঘৰী মানুহ। তেওঁ খিৰিকীৰে এজন অঘৰী মানুহ দেখিছে যাৰ ঘৰ বাৰী নাই আৰু তেওঁ একান্ত মনে ৰেলখন যোৱাৰ ফালে চাই আছে। And there is the green for stringing the daisies. আৰু তেওঁ দেখিছে ডেইজি ফুলৰ এখন বাগিচা। এনে লাগিছে যেন ডেইজি ফুলবোৰ
গছবোৰত ওলোমাই থোৱা হৈছে। হিয়াৰ ইজ এ কাৰ্ট ৰান এৱে ইন দ্য ৰোড। এইবাৰ তেওঁ ৰাস্তাৰ ওপৰত এখন গৰু গাড়ী দেখিছে। লাম্পিং এলং উইথ মেন এণ্ড লোড। গৰু গাড়ীখনত মানুহ আৰু অন্যান্য বোজাৰে গৰু গাড়ীখন বহুত গধুৰ হৈ খুব লাহে লাহে যেন গতি কৰি আছে। তাত ইমানেই বুজাই দিয়া হৈছে মানুহ আৰু বস্তুৰ যে গৰু গাড়ীখন জোৰত যাব পৰা নাই, লাহে লাহে পাৰ হৈ গৈছে। এণ্ড হিয়াৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ। তেওঁ আকৌ দেখিছে কি এটা কাৰখানা আৰু এখন নদী। ইচ এ গ্লিমছ এণ্ড গান ফৰ এভাৰ। ফটককৈ তেওঁ দেখি পটককৈ চকুৰ পচাৰতে সেই সকলোবোৰ তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি গৈছে। কবিতাটো ইমানেই। এতিয়া ইয়াতে আমি খুব খৰতকীয়াকৈ শব্দকেইটা চাওঁ। ফেৰী, ফেৰী মানে হৈছে পৰী, তোমালোকে জানা। উইচ, প্ৰথমতে আমি পাইছোঁ উইচ শব্দটো। উইচ মানে হৈছে ডাইনী। ফেৰী, পৰী, উইচ, ডাইনী। ব্ৰিজেছ তোমালোকে জানাই, হাউজেছ জানাই। হেজ মানে হৈছে ঘৰৰ চৌপাশে গছবিলাক সমানকৈ কাটি দিয়া, বেৰাৰ নিচিনা কৰি দিলে সেই তাকে হেজ বুলি কয়। ডিচেছ, ডিচেছ মানে খালডোং। তাৰপিছত চাৰ্জিং, চাৰ্জিং মানে এটেকিং। তাৰপিছত ট্ৰুপছ মানে সৈন্য দলৰ কথা কৈছে। মিডোজ, MEADOW, মিডো মানে ঘাঁহনি। তাৰপিছত ইয়াৰ পিছৰ শব্দ তোমালোকে পাইছা পেইণ্টেড ষ্টেচন, মানে ষ্টেচনবিলাক ৰং বিৰঙৰ ৰং কৰা আছে যে সেইটোকে কোৱা হৈছে। তাৰপিছত ক্লেম্বাৰ্ছ, ক্লেম্বাৰ্ছ মানে বগুৱা বাই যোৱা ল'ৰাটোৰ কথা কোৱা হৈছে। স্ক্ৰেম্বলছ মানে হাত ভৰি দুয়োটা লগাই অতি কষ্টৰে বগুৱা বাই ওপৰলৈ উঠা কাৰ্যত স্ক্ৰেম্বলছ কোৱা হৈছে। তাৰপিছত অল বাই হিমছেল্ফ এণ্ড গেডাৰিং ব্ৰেম্বলছ। এই ব্ৰেম্বলছ মানে হৈছে ক'লা জামু বা ব্লেকবেৰী। তাৰপিছত ট্ৰেম্প, ট্ৰেম্প মানে হৈছে অঘৰী মানুহ। গেজ মানে হৈছে একেথৰে চাই থকা। তাৰপিছত আৰু লাম্পিং, লাম্পিং মানে হৈছে লাহে ধীৰে গৈ থকা, ঢলকচিয়াই ঢলকচিয়াই। যেতিয়া বহুত বেছি বোজা জাপি দিয়া হয় তেতিয়া ই সঠিক গতিত যাব নোৱাৰে, সেই লাহে লাহে যে গৈছে সেইটোকে লাম্পিং কৈছে। আৰু গ্লিমছ মানে হৈছে এটা ঝলক, চকুৰ ঝলক, চকুৰ পলকতে পাৰ হৈ যোৱা যে সেইটো। মানে বেছি সময়ৰ কাৰণে দেখা নাই, তেওঁ খুব কম সময়ৰ কাৰণে দেখিছে। এতিয়া ইমানেই কবিতাটো। আশা কৰোঁ আটাই বুজি পাইছা আৰু দুবাৰ তিনিবাৰ শুনিবা, বুজিবা, বুজিবলৈ চেষ্টা কৰিবা আৰু কমেণ্টত লিখিবলৈ নাপাহৰিবা কেনেকুৱা লাগিল। আৰু তোমালোকে যদি ভাল লাগিল শ্বেয়াৰ কৰিবা, লাইক কৰিবা। আজিলৈ আৰু তেনেহ'লে ধন্যবাদ।